ওইদিকে আরো আছে তো ওই নহয় আমি যোৱাকালি গোটেই গাঁৱৰ মানুহ মানে গোট হৈ মোৰ ঘৰত বহিছিলোঁ। আমি 4-500 মানুহ বহি আমি এটা সিদ্ধান্ত লৈছিলোঁ যে যিহেতু কোনো আমাৰ লোকেল মানুহ গাঁৱৰ মানুহ ইয়াতে ইনভলভ নাই, মানে এই আপোনাৰ গো মাংসৰ বা বেৰিকেড লগোৱাত আমি নাই। যদি আমি নাই কোনে কৰিলে, আমি বিচাৰি পালোঁ যে এই ভাড়াতীয়া মানুহবিলাকে কৰিলে। ইয়াত ৰহিম নামে এখন ঘৰ দেখা পাইছে, সি গাঞ্জা ড্ৰাগছ চব বিক্ৰী কৰে, সি পলায়ন কৰি আছে। সি নিজৰ পইচা দি গৈ সি আপোনাৰ বাঁহ কিনি আনি ৰাতিপুৱা 5টাত যিহেতু বেৰিকেড লগাইছে। ঈদৰ আগদিনা সকলো জল্দি উঠে, ৰাতিপুৱা গা চা ধুই ঈদ কৰিব লাগে, সকলো শুই আছিলে। 6টা বজালৈকে আমি গমেই পোৱা নাই, এতিয়া বেৰিকেড বন্ধ কৰি 500,000 মানুহ ভাড়াতীয়া মানুহ গৈ এই হুলস্থুলটো কৰিলে। তেওঁলোক ইয়াত থকাত আমাৰ কোনো অসুবিধা নাছিলে, কিন্তু তেওঁলোকে ইয়াত থাকি যদি বেৰিকেড লগাব পাৰে আৰু তেওঁলোকে যদি এটা ডিচিশ্যন ল'ব পাৰে যে তেওঁলোকে প্ৰতিবাদ কৰিব, তেতিয়াহ'লে অহা দিনত আমাৰ কাৰণে কিমান ডাঙৰ এটা আপোনাৰ অসুবিধা হ'ব। আমি এই ঠাইত থাকিব পাৰিম? আমাক থাকিব দিব? তেওঁলোকে বেৰিকেড লগোৱা তেওঁলোকৰ ইমান সাহস হৈ গ'ল। ইয়াৰ পাছত কি কৰিলে, 2-4জন আমাৰ জ্যেষ্ঠসকলে ক'লে তেওঁলোকক কৈ চুৰি পিন্ধি আছা নেকি বুলি। কিয় আমি কৰিম? গো মাংস আমাৰ পৰিলে, মানুহবিলাকে হিন্দু মানুহে মনত কষ্ট পালে আমি ক্ষমা খুজিব লাগে, আমি প্ৰতিবাদ কিয় কৰোঁ? নাই, মোক যোৱাকালি এজন ঢেক্কা মাৰি দিছিলে, সেই বিষয় লৈ কৰিছে। আমি তাত বহি ঘৰৰ যি মালিক আছিলে তেওঁলোকক আমি ইয়াৰ আগতো কৈছিলোঁ যে আপোনালোকে এইবিলাক খালী কৰক, তো শুনা নাছিলে। যোৱাকালি বুজাই কৈছোঁ যে আজি 4টালৈকে আপোনাক সময় দিছোঁ, মানুহ নগ'লে আমি নিজে গাঁওবাসী গৈ একলগত চব ভাঙি দিম। মানে এই সকলো লোক প্ৰকৃততে কোন ঠাইৰ এইবিলাক হোজাই ডিষ্ট্ৰিক্টৰ বাহিৰত আপোনালোকে সুধি ল'ব, তেওঁ আছে, তেওঁলোকে কৈ আছে কোন ঠাইত। হোজাইৰ বাহিৰত, হোজাই ডিষ্ট্ৰিক্টৰ নহয়। আমি কৈছোঁ ভাড়াতীয়া হিচাপে আছে নে মাটিখিনি দখল কৰি আছে সিহঁতে? ভাড়া দি আছে। আপুনি চাওক, এতিয়া জুই লাগিলে কি হ'ব, কি অৱস্থা। ভাড়াত আছে, কিন্তু হোজাই লোকেল নহয়। আমি কৈছোঁ আপুনি ইয়াৰ হোজাই লোকেল মানুহক দিয়ক, নথিপত্ৰ লওক, কাগজ পত্ৰ লওক, ধুনীয়াকৈ মানুহ ভাড়া দিয়ক, আমাৰ অসুবিধা নাই। যি মানুহ দিয়াৰ কাৰণে যদি এটা জাতি কলংক হয়, এটা মানুহৰ যদি নাম বদনাম হয়, গোটেই অসমত দেখা পালে হোজাই গো মাংস লৈ এটাতো গো মাংস পৰিলে, ইয়াৰ ওপৰত কাজিয়াও কৰি আছে চৰকাৰৰ লগত, মানুহৰ লগত। আপোনাৰ বেৰিকেড বন্ধ কৰিছে, ৰাস্তা ঘাট বন্ধ কৰিছে, বেয়া এটা মেছেজ গৈ আছে। মানে যোৱাকালি যি লাঠি চাৰ্জৰ ঘটনা হ'ল এই সকলো লোকৰ কাৰণে, এই লোকৰ কাৰণে লাঠি চাৰ্জ হৈছে। এই লোক আছিলে, লোকেল কোনো মানুহ নাছিল। আজি চব খালী কৰি আছে, আজি খালী কৰিছে। এই ঈদৰ দিনাৰ পৰা যিটো ঘটনা ভূঞাপট্টি বা বৰপুখুৰী অঞ্চলত হৈ আছে, তাত আমাৰ হিন্দু মুছলিম কোনো দাংগা নাই বা কিবা হেৰি নাই। যিহেতু আমাৰ ইয়াত হিন্দু মুছলমান সকলো একেলগে আমি বসবাস কৰি আছোঁ সৰুৰে পৰা, আমাৰ ইয়াত কোনোদিন হাই কাজিয়া হোৱা নাই। এইটো এটা বাহিৰা আপোনাৰ হেৰি হয়, য'ত আমাৰ লোকেল ল'ৰা বা লোকেল মুৰব্বীয়ানসকল কেতিয়াও এইটো ইনভলভ নহয়। আৰু আপোনালোকে নিশ্চয় নিউজত দেখিছে, ভিডিঅ'ত দেখিছে, লোকেল কোনো ল'ৰা আমাৰ হেৰিত অহা নাই। এইবিলাক বাহিৰা মানুহ আহিছে, ক'ৰ পৰা আহিছে আমিও নাজানো, কিয় আহিছে, কি উদ্দেশ্য সিহঁতৰ, যে আমাৰ ইয়াত এটা দাংগা হ'ব লাগে কৰাই দিছে। অলপ মানে গোটেই অসমত সেইটো মানুহে দেখি আছে যে বৰপুখুৰী বা ভূঞাপট্টি এলেকাত এনেকুৱা এটা ঘটনা হৈছে। দেখক, আমাৰ ইয়াত 5-6 হাজাৰ ষ্টুডেণ্ট থাকে, তাত কাৰ্বি, কছাৰী, হিন্দু মুছলিম সকলো থাকে। PG আছে, মৰিয়ম কলেজ আছে, ছুপাৰ 40 আছে। কোনোদিনাখন কেতিয়াও কোনো এটা ছোৱালীৰ লগত বা কোনো এটা ল'ৰাৰ লগত কোনো আমাৰ লোকেল ল'ৰা বা লোকেল মানুহৰ হাই কাজিয়া হোৱা নাই। আমি মিলা প্ৰীতিৰ মাজত আছোঁ। যিহেতু আমাৰ কিছুমান হিন্দু সম্প্ৰদায়ৰ লোকে এইটো এটা কৈছে, সিহঁতৰ ল'ৰা ছোৱালী স্কুলত যাওঁতে ভূঞাপট্টি এলেকাত ছোৱালীসকলৰ লগত কিবা হেৰি কৰে, এটা কাপত মিছা কথা, 100% মিছা কথা। কাৰণ কেতিয়াও সকলো হিন্দু মানে এইটো ৰোডত যায়, আৰু ভূঞাপট্টি টোটেল মুছলিম এলেকা, তাত আজিলৈকে এনেকুৱা কোনো অপ্ৰীতিকৰ ঘটনা হোৱা নাই। এইটো মানে কিবা এটা কালাৰিং হৈছে, যাতে মই হিন্দু সম্প্ৰদায়ক আহ্বান জনাম বা অসমৰ বিভিন্ন সম্প্ৰদায়ক আহ্বান জনাম, এইটো লৈ আপোনালোকে ইমান হেৰি কৰিব নালাগে। যিহেতু আমাৰ গাঁও, আমি জানো তাত হিন্দু বঙালী আছে, বঙালী মুছলিম আছে, কছাৰী মানুহ আছে, কাৰ্বি মানুহ আছে, চাহ জনজাতি মানুহ আছে। আমাৰ কোনোদিন কোনো সম্প্ৰদায়ৰ লগত আজিলৈকে হোৱা নাই। এইটো এটা অনৈতিক ঘটনা। কি হৈছে আমিও এতিয়া গম পোৱা নাই, কি ৰহস্য তাৰ ভিতৰত। সেই ৰহস্যটো আমি নিজেই লোকেলিটিত থাকি বুজি পোৱা নাই। আৰু আমি নিউজত যিবিলাক দেখি আছোঁ, সেইটো আমি আচৰিত যে আমাৰ গাঁৱত ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল। সেইটো লৈ আমি দুখিত। আৰু আমি হিন্দু সম্প্ৰদায়ৰ আমাৰ গাঁৱৰ যিসকল আছে বা মই মুৰব্বীয়ান আছে, তেওঁলোকক আহ্বান জনাম সেইটো
অসম চৰকাৰে হওক বা প্ৰশাসনক আমাৰ যিমান সোনকালে পাৰে সমাধান কৰি দিয়ক, এইটোৱে আমাৰ আহ্বান থাকিব। আৰু বাহিৰা ইয়াত ভাৰতীয় মানুহ যিসকল আছে আজি প্ৰশাসনে ওলাই দি আছে, সেইটো আমি অসুবিধা নাই, বাহিৰা মানুহ থাকিলে ওলাই দিয়ক, কিন্তু আমাৰ লোকেলিটি মানুহৰ কোনো অসুবিধা হ'ব নালাগে, এইটোৱে আমি চৰকাৰক আহ্বান জনাইছোঁ।